পশু চিকিৎসকক বিচাৰি হাহাকাৰ কৰিছে খোৱাং হালধিবাৰীৰ কৃষক ৰাইজে। ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কৃষি আৰু পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু পশু চিকিৎসাৰ বাবে চিকিৎসকক বিচাৰি খোৱাং হালধিবাৰীৰ কৃষক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। কাৰণ হালধিবাৰীৰ ২ নং আহোম গাঁৱত থকা পশু চিকিৎসালয়খনত আজি বহু বছৰ ধৰি চিকিৎসক কৰ্মচাৰী নাই। ফলত পশু চিকিৎসালয়খন হাবি জংঘলৰে ভৰি পৰিছে। বিগত সোণোৱাল চৰকাৰৰ দিনত খোৱাং পঞ্চায়তৰ এক পুঁজিৰে চিকিৎসালয়খন মেৰামতি কৰিছিল যদিও কোনো চিকিৎসক কৰ্মচাৰী নিয়োগ কৰা নহয় পশু চিকিৎসালয়খনলৈ। ফলত পশু চিকিৎসাৰ বাবে সকলো সামগ্ৰী থকাৰ পাছতো এজন চিকিৎসকৰ বাবে খোৱাং হালধিবাৰীৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। ইতিমধ্যে এখন যিখন হালধিবাৰী পশু চিকিৎসালয় যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটো আজি প্ৰায় আপোনাৰ 1979 চনতে এইটো ইয়াত মানে নিৰ্মাণ হোৱা। তাৰ পিছত কণ্টিনিউ ইয়াত মানে চিকিৎসা সেৱা আগবঢ়াই আছিলে পশু চিকিৎসালয়খনত। ডক্টৰ আছিলে, এজন চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীও আছিলে। কিন্তু এই কৰ্মচাৰীজন, এই 2জন কৰ্মচাৰী, চিকিৎসকজন মানে ঢুকুৱা হেতুকে যোৱা 5টা বছৰে বিজেপি মিত্ৰজোঁট চৰকাৰৰ শাসনকালত এজনো চিকিৎসক মানে ঢুকোৱাৰ পিছত বেলেগ এজন চিকিৎসক ইয়ালৈ আনি মানে পশু চিকিৎসা ক্ষেত্ৰত সেৱা আগবঢ়াবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নল'লে। আৰু শেহতীয়াকৈ 2019 বৰ্ষত তেওঁলোকে এই গৃহটো নিৰ্মাণৰ কাৰণে এটা 3 লাখ টকা অনুদান আগবঢ়াই মাথো মেৰামতি কৰিলে। কিন্তু আজি পৰ্যন্ত ইয়াত বিশেষকৈ আমাৰ ইয়াত গ্ৰাম্য অঞ্চলত এই পশু চিকিৎসা কেন্দ্ৰটো অত্যন্ত প্ৰয়োজন, আৰু প্ৰয়োজন হোৱা হেতুকেও বিগত 5টা বছৰ চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিলে। গতিকে অনাগত আজি তাৰিখতো এই বিজেপি মিত্ৰজোঁট চৰকাৰখন ইতিমধ্যে শপত গ্ৰহণ কৰা নাই। কিন্তু আমি আশা কৰোঁ বা দাবী জনাইছোঁ আমি, যাতে তৎকালে এই চিকিৎসালয়খনত এজন চিকিৎসক তথা এজন চতুৰ্থ বৰ্গৰ কৰ্মীক ইয়াত নিয়োগ কৰি এই সমগ্ৰ অঞ্চলটোক ৰাইজক যাতে উপকৃত কৰে, তাৰ প্ৰতি আমি চৰকাৰখনৰ প্ৰতি আহ্বান তথা দাবী